OPS অৰ্থাৎ অল্ড পেঞ্চন স্কিমক লৈ পেলাই এটা বৃহৎ খবৰ আহিছে সংসদৰ ফালৰ পৰা। OPSৰ প্ৰৱৰ্তনৰ সম্পৰ্কত কুৱেশ্যন কৰা হৈছিলে সংসদত, আৰু সেই কুৱেশ্যনৰ আনচাৰত কি কৈছে আমি গোটেইখিনি কথা এইটো ভিডিঅ'ৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। তো এতিয়া চাওক, OPSৰ দাবী কিয় কৰা হৈছে। বহু কৰ্মচাৰী সংগঠনে দীৰ্ঘদিন ধৰি পুৰণি পেঞ্চন আঁচনিখন পুনৰ কাৰ্যকৰী কৰাৰ দাবী জনাই আহিছে। তেওঁলোকৰ মতে অৱসৰৰ সময়ত দিয়া শেষৰ দৰমহাৰ ওপৰত ভিত্তি কৰি OPSে নিৰ্দিষ্ট পেঞ্চন প্ৰদান কৰিছিল। আনহাতে NPS হৈছে বজাৰভিত্তিক ব্যৱস্থা। বজাৰৰ প্ৰদৰ্শনৰ ওপৰত ৰিটাৰ্ণ লাভ কৰে, যাৰ ফলত কৰ্মচাৰীসকলে ভৱিষ্যতৰ আয়ৰ বিষয়ে অনিশ্চিত হৈ পৰে। সেইকাৰণে বহু ৰাজ্যত OPSক লৈ বিতৰ্ক চলি আছে আৰু কিছু ৰাজ্য চৰকাৰে ইতিমধ্যে ইয়াক কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে। তো দেখিবলৈ পাইছে আপোনালোকে OPSৰ কিয় দৰকাৰ হয়, যিহেতু NPSটো হৈছে বজাৰৰ ওপৰত নিৰ্ভৰ কৰে, অৰ্থাৎ মাৰ্কেটৰ ওপৰত নিৰ্ভৰ কৰে, আৰু সেইকাৰণে সেইটো ফ্লেকচুৱেট হৈ থাকে। কেতিয়াবা বেছি হ'ব, কেতিয়াবা কম হ'ব, তেনেকুৱা ধৰণৰ ৰিটাৰ্ণ আহে। কিন্তু OPS হৈছে এটা নিশ্চিত পেঞ্চন, য'ত এটা নিশ্চিত টকা কৰ্মচাৰীসকলে লাভ কৰে, আৰু সেইকাৰণে আচলতে OPSৰ দাবী কৰ্মচাৰীসকলে কৰে। এতিয়া দেখা গৈছে কিছুমান ৰাজ্য চৰকাৰে কিন্তু এই OPS ব্যৱস্থাটো কৰিছে, আৰু এই ক্ষেত্ৰত যিহেতু কুৱেশ্যন কৰা আছিলে, আৰু এই কুৱেশ্যনৰ আনচাৰত কি কৈছে সংসদত, সেইখিনি কথা আমি জানিবলৈ চেষ্টা কৰিম। সমগ্ৰ দেশতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাজত অষ্টম দৰমহা আয়োগ সম্পৰ্কত আলোচনা চলি আছে। ইফালে পুৰণি পেঞ্চন আঁচনি অল্ড পেঞ্চন স্কিম OPS সন্দৰ্ভত পুনৰবাৰ সংসদত চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তনৰ কোনো বৰ্তমান প্ৰস্তাৱ বিবেচনাধীন হোৱা নাই বুলি চৰকাৰে উত্তৰ দিছে। অষ্টম দৰমহা আয়োগৰ লগতে কেইবাটাও কৰ্মচাৰী সংস্থাই OPS পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰাৰ সময়তে উত্তৰ দিছে। তো দেখিবলৈ পালে এনেকুৱা ধৰণৰ কোনো আঁচনি প্ৰৱৰ্তনৰ ক্ষেত্ৰত বিবেচনাধীন হোৱা নাই বুলি সংসদৰ ফালৰ পৰা উত্তৰ দিছে। সংসদত এই প্ৰশ্নৰ উত্তৰত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে কয় যে পুৰণি পেঞ্চন আঁচনিখন পুনৰ প্ৰৱৰ্তনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কোনো প্ৰস্তাৱ নাই। তেওঁ লগতে কয় যে কৰ্মচাৰীৰ উদ্বেগ দূৰ কৰিবলৈ ইতিমধ্যে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPSত কেইবাটাও সংস্কাৰ ৰূপায়ণ কৰিছে আৰু ভৱিষ্যতেও কৰ্মচাৰীৰ স্বাৰ্থ সুৰক্ষিত কৰি যাব। চৰকাৰৰ এই সঁহাৰিয়ে স্পষ্ট কৰি দিছে যে কেন্দ্ৰীয় চৰকাৰে বৰ্তমান OPS পুনৰ সংস্থাপনৰ কথা চিন্তা কৰা নাই। গতিকে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শত OPS অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা কম বুলি ধৰা হয়। চৰকাৰে উল্লেখ কৰিছে যে কৰ্মচাৰীৰ উদ্বেগ দূৰ কৰিবলৈ সময়ৰ লগে লগে NPSত কেইবাটাও উন্নতি সাধন কৰিছে। তদুপৰি কেন্দ্ৰীয় চৰকাৰে ইউনিফাইড পেঞ্চন UPS ঘোষণা কৰিছে, যাৰ লক্ষ্য হৈছে কৰ্মচাৰীসকলক অৱসৰৰ পিছত অধিক সামাজিক সুৰক্ষা প্ৰদান কৰা। চৰকাৰৰ মতে নতুন ব্যৱস্থাটোৱে কৰ্মচাৰীৰ স্বাৰ্থ আৰু আৰ্থিক স্থিতিশীলতাৰ মাজত ভাৰসাম্য ৰক্ষাৰ বাবে চেষ্টা কৰে। কৰ্মচাৰীৰ চকু অষ্টম দৰমহা আয়োগৰ ওপৰত। যদিও চৰকাৰে OPS সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে, তথাপিও কেন্দ্ৰীয় কৰ্মচাৰীসকলে এতিয়া অষ্টম দৰমহা আয়োগৰ পৰামৰ্শৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কৰ্মচাৰীসকলে আশা কৰিছে যে নতুন পে' কমিছনে দৰমহা, ভাত্তা, পেঞ্চনৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আনিব। এতিয়াৰ বাবে এইটো নিশ্চিত যে পুৰণি পেঞ্চন আঁচনিখন পুনৰুদ্ধাৰৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ নীতি অপৰিৱৰ্তিত হৈ আছে, আৰু বৰ্তমানৰ ব্যৱস্থাৰ অধীনত এই প্ৰক্ৰিয়া অব্যাহত থাকিব।